বঙহৰ সৈতে বঙহৰ যুঁজ চলিছে কংগ্ৰেছত পশ্চিম গোৱালপাৰাৰ বিধায়ক বনাম পূব গোৱালপাৰাৰ বিধায়ক আব্দুৰ ৰছিদ মণ্ডল বনাম একে ৰছিদ আলম ৰকিবুলৰ পক্ষত ৰছিদ মণ্ডল আজমলৰ পক্ষত প্ৰথমে শুনিলক পূব গোৱালপাৰা সমষ্টিৰ বিধায়ক একে ৰছিদ আলমৰ মন্তব্য তেওঁতো বিজেপিৰ এজেণ্ট তেওঁতো বিজেপিৰ এজেণ্ট এফডিএফৰ কেম্পিং কৰি আছে তেওঁ যেতিয়া এফডিএফত যাব বুলি গোটেই এফডিএফে গম পালে তেওঁৰ ভয়তে এফডিএফ কৰিছে গোটেই মানুহ এতিয়া কংগ্ৰেছ কৰি আছে তেওঁ এতিয়া কাৰ হৈ কাম কৰি আছে এফডিএফৰে কাম কৰি আছে অপেন এফডিএফৰে কাম কৰি আছে হয় এজন কংগ্ৰেছী বিধায়কৰে আনজন কংগ্ৰেছী বিধায়কৰ বিৰুদ্ধে এই অভিযোগ ৰকিবুল হুছেইনক নহয় আজমলক সহায় কৰিছে ৰছিদ মণ্ডলে আব্দুৰ ৰছিদ মণ্ডলৰ অলপ বিষয় এটা আছিলে তেওঁতো বিজেপিৰ এজেণ্ট তেওঁতো বিজেপিৰ এজেণ্ট এফডিএফৰ কেম্পিং কৰি আছে তেওঁ এতিয়া কাৰ হৈ কাম কৰি আছে এফডিএফৰে কাম কৰি আছে অপেন এফডিএফৰে কাম কৰি আছে আব্দুৰ ৰছিদ মণ্ডলে পূৰ্বৰ পৰাই ৰকিবুল হুছেইনৰ ধুবুৰীৰ পৰা প্ৰাৰ্থিত্বৰ বিৰোধিতা কৰি আহিছে ইয়াৰ বাবে তেওঁ ইতিমধ্যে দলৰ পৰা চৌকজ লাভ কৰিছে এনে অৱস্থাত এতিয়াও আব্দুৰ ৰছিদ মণ্ডলে আজমলক কৰি আছে সহায় মূলত সমষ্টি কেন্দ্ৰিক সংঘাতৰ বাবে আব্দুৰ ৰছিদ মণ্ডলে ৰকিবুল হুছেইনৰ লগতে সংঘাতত লিপ্ত হৈছিল এই সংঘাত এতিয়াও চলি আছে অৱশ্যে ৰছিদ মণ্ডলে এই সকলো অভিযোগ নাকচ কৰিছে প্ৰদেশ কংগ্ৰেছৰ তাতে এনেকুৱা অভিযোগ গৈছিল এই অভিযোগৰ উত্তৰ যথাযথ উত্তৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি দিছে আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীয়ে প্ৰদেশ কংগ্ৰেছৰ নেতৃত্ব মোৰ বিষয়ে তেওঁলোকে সম্পূৰ্ণৰূপে অৱগত যে মই কংগ্ৰেছ দল কৰি আছো কংগ্ৰেছে বিৰোধিতা কৰিছে গতিকে কোনোবা জিলাখনত বিৰোধিতা কৰিলে সেই কথাটো সঁচা নহয় কাৰণ প্ৰত্যেক ঠাইতে প্ৰতিযোগিতা থাকেই প্ৰতিদ্বন্দ্বিতা থাকেই গতিকে জিলাখনত আমাৰ নেতৃত্বৰ মাজত প্ৰতিদ্বন্দ্বিতা আছে এইটো স্বাভাৱিক অভিযোগ নাকচ কৰিলেও ৰছিদ আলমে ধুবুৰীৰ পৰা ৰকিবুল হুছেইন জয়ী কি হ'ব ধুবুৰী সমষ্টিত ফলাফল কি আহিব মই এই বিষয়ে কোনো মন্তব্য নিদিওঁ ধুবুৰীৰ ফলাফললৈ কোনো মন্তব্য ফলাফল জয়ী হ'ব নে নহয় সেইটো ক'ব নাই মই এইটোলৈ মই মন্তব্য নিদিওঁ ধুবুৰীলৈ এনে অৱস্থাত ধুবুৰীৰ পৰা ৰকিবুল হুছেইনৰ জয় কিমান সম্ভৱ সেয়া সময়তে স্পষ্ট হ'ব কিন্তু নিজৰ দলৰ বিধায়কৰ মাজতে চলা খোৱা কামোৰাত যে লাভ হ'ব আজমলৰ সেয়া নিশ্চিত গোৱালপাৰাৰ পৰা মনোজ দাসৰ সহযোগত ভিডিঅ' জাৰ্নেলিষ্ট সঞ্জয় তালুকদাৰৰ সৈতে মাধৱ দাসৰ ৰিপৰ্ট DY365